এইটোক লৈ পেলাই এজন সাধাৰণ নাগৰিক হিচাপে নিশ্চিতভাৱে সকলো চিন্তিত থাকিব, কিন্তু যি পৰিস্থিতি হৈছে গতিকে ইয়াৰ লগত কিছু ক্ষেত্ৰত আমি ভাবোঁ যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি সোনকালে এই ক্ষেত্ৰত আৰু ইতিমধ্যে আমাৰ চৰকাৰে এই ক্ষেত্ৰত যিখিনি যাৱতীয় ব্যৱস্থা ল'ব লাগে গোটেই যাৱতীয় ব্যৱস্থাখিনি গ্ৰহণ কৰিছে। গতিকে ময়ো আশা কৰিছোঁ যে আমি খুব সোনকালে এই ক্ষেত্ৰত কণ্ট্ৰল কৰিবলৈ সক্ষম হ'ম। মূল্যবৃদ্ধি ক্ষেত্ৰত মোদীজী যেতিয়া প্ৰথম প্ৰধানমন্ত্ৰী হৈছিল, মোদীজীয়ে প্ৰথমটো বাক্য আছিল যে তেখেতে কৈছিল যে মেৰিয়ে চৰকাৰ গৰীবों के लिए, माता के लिए, युवाओं के लिए काम करेंगे, किसानों के लिए काम करेंगे। सो এই যি নাৰী বন্ধন আমাৰ অধিনিয়ম তাৰ ওপৰত আমাৰ আলোচনা, তাৰ লগে লগে UCCৰ ওপৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰৰ আজি যিটো ঐতিহাসিক পদক্ষেপ, দৰাচলতে এই ঐতিহাসিক পদক্ষেপৰ সাক্ষী হ'ব পৰাটো এটা ভাগ্যৰ কথা। ব্যক্তিগতভাৱে আমি আজি খুব লাকি, সৰুৰ পৰাই আমি সেইটো বিচাৰি আহিছিলোঁ। ইউনিফৰ্ম চিভিল কোডৰ জৰিয়তে কংগ্ৰেছ চৰকাৰে বছৰ বছৰ ধৰি ভয়ানক সাম্প্ৰদায়িক আৰু তোষামোদ নীতিৰে দেশৰ ওপৰত যি এক অন্যায় আৰু ইনজাষ্টিছ জাপি দি আহিছিল, আৰু এই ইউনিফৰ্ম চিভিল কোডৰ ক্ষেত্ৰত কংগ্ৰেছে গ্ৰহণ কৰা পদক্ষেপৰ জৰিয়তে বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত কংগ্ৰেছে যি চিলেক্টিভলি ইনজাষ্টিছ কৰি আহিছিল তাৰ বিপক্ষে আজি মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰৰ আজি এইটো এটা ঐতিহাসিক পদক্ষেপ। মই অসমৰ সকলো জনগণক, বিশেষকৈ মই মহিলাসকলক আৰু বিশেষকৈ সংখ্যালঘু মহিলাসকলক আহ্বান জনাম, আপোনালোকৰ ওপৰত মানধাতাযোগীয়া কিছু জৰিয়তে যি এটা ইনজাষ্টিছ জাপি দিয়া হৈছিল, অন্যায় জাপি দিয়া হৈছিল, আজি আমাৰ চৰকাৰে এই ক্ষেত্ৰত এটা ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আগবাঢ়িছে। আপোনালোক সকলোৱে আমাৰ চৰকাৰৰ সমৰ্থনত আজি বিশেষকৈ সংখ্যালঘু মহিলাসকলটো ওলাই আহিব লাগে। চাওক, কংগ্ৰেছৰ জয়প্ৰকাশ দাসে কোনটো ৰাজনৈতিক দল কৰে? কংগ্ৰেছ। অখিল গগৈ ডাঙৰীয়াৰ কথাটো মই ক'ব নাযাওঁ। তেখেতে সদায় আপোনালোকে জানেই তেখেতে কাৰ স্বাৰ্থত কাম কৰে, কিহৰ কাৰণে কাম কৰে, ক'ত বৰষুণ হ'লে ইয়াত ছাতিটো মেলাই অখিল গগৈ ডাঙৰীয়া আমি জানোৱেই কি ধৰণৰ এক্টিভিটিজত তেখেত সদায় জড়িত হৈ থাকে। কিন্তু কংগ্ৰেছে আচলতে এইখিনি কৰিতো কংগ্ৰেছ আজি এইটো অৱস্থাত আছে। এতিয়া যদি কংগ্ৰেছে এইটো বিৰোধ নকৰে, 18জন সংখ্যালঘু সম্প্ৰদায়ৰ বিধায়ক নহয় জানো, এজনে সংখ্যাগুৰু বিধায়ক। এতিয়া ৰকিবুল হুছেইনে যেতিয়া গোটেই কংগ্ৰেছটো পৰিচালনা কৰে নৰ্থ ইষ্টত, চবকে আঙুলি ঠাৰত দম দি পেলাই নচুৱাব পাৰে। জয়প্ৰকাশ দাস বেচেৰা কোন কথা? তেখেতেতো মানিবই লাগিব, নহ'লে আমি জানো এই বিধানসভাতে প্ৰয়াত হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই যেতিয়া কৈছিল 50 লাখ বিদেশী আছে, যেতিয়া সংখ্যালঘু বিধায়কসকলে ভাবুকি দিলে 5 মিনিটত চৰকাৰ উফৰাই দিম, হিতেশ্বৰ শইকীয়াৰ দৰে ব্যক্তিত্বই জানো পিছদিনাখন এই বিধানসভাতে নক'লে অসমত এজনো বিদেশী নাই? দিছ ইজ দ্য কেৰেক্টাৰ অফ দ্য কংগ্ৰেছ। আৰু সেইকাৰণে কংগ্ৰেছৰ আজি এইটো অৱস্থাত পৰিণত হৈছে। 19জন মাত্ৰ বিধায়ক, 18জন সংখ্যালঘু বিধায়ক। কেন্দ্ৰটো আপোনালোকে দেখিছে, তেওঁলোকে এটা মাইনৰিটিজিম সংখ্যালঘু তোষণৰ জৰিয়তে কংগ্ৰেছৰ নিজৰ চৰিত্ৰ হেৰুৱাই পেলাই। এই কংগ্ৰেছ এতিয়া আগৰ কংগ্ৰেছ নহয়, এই কংগ্ৰেছ মুছলিম লীগৰ দ্বিতীয় সংস্কৰণ ভাৰতবৰ্ষত। অসমত নহয়, গোটেই ভাৰতবৰ্ষত। গোটেই ভাৰতবৰ্ষতে তেওঁলোকক বক্তব্যৰ মাজে মাজে ওলাই নুফুৰে জানো এইখিনি কথা? বিভিন্নজন ডাঙৰ কংগ্ৰেছৰ সৰ্বভাৰতীয় নেতাই নিজৰ ইভেন AK এণ্টনিৰ নিচিনা ব্যক্তিয়েতো এইখিনি ক্ষেত্ৰত কৈছিল যে কংগ্ৰেছৰ যি সংখ্যালঘু তোষণে আমাৰ দলটোক বিপদত লৈ যাব। বহু সময়ত কৈ গৈছে। গতিকে মই ভাবোঁ আমাক এটা ষ্ট্ৰং অপজিশ্যন লাগে। কংগ্ৰেছৰ যিখিনি থিংকিং পলিটিচিয়ান আছে, সেই থিংকিং পলিটিচিয়ানৰ ভিতৰত মই ৰাহুল গান্ধীক ধৰা নাই। তেওঁলোকে দেৱালৰ লিখন বুজিব লাগে। আৰু 1885 চনত জন্ম হোৱা কংগ্ৰেছৰ যিসকল এতিয়াও শুভচিন্তক, দেশক ভাল পোৱা ৰাজনীতিবিদ আছে, তেওঁলোকে অন্ততঃ দেৱালৰ লিখন পঢ়ি ভাৰতৰ স্বাৰ্থত কাম কৰিবৰ কাৰণে কংগ্ৰেছ দলটোক বাধ্য কৰাব লাগে। নিশ্চিতভাৱে আমাৰ চৰকাৰে এই ক্ষেত্ৰত যাৱতীয় যিখিনি প্ৰচেষ্টা গ্ৰহণ কৰিছে, আৰু এইখিনি মই ভাবোঁ খুব সোনকালে এই ক্ষেত্ৰত আমি সুফল লাভ কৰিব পাৰিম। ধন্যবাদ।